সময় নষ্ট নকৰাকৈ আমি পোনপ্ৰথমে কুৱেশ্যনবিলাক চাম। চেপ্টাৰ 1 জেনেৰেল সায়েন্স বা সাধাৰণ বিজ্ঞানৰ পৰা লোৱা হৈছে। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। PDF দিম ডেছক্ৰিপশ্যনত, পিন কমেণ্টত ডাউনলোড কৰি ল'বা, পঢ়িবা। প্ৰথম কুৱেশ্যন হৈছে পৰাচন আৰু শীতলীকৰণৰ সংকেত কি? পৰাচন হৈছে কেলছিয়াম অক্সাইড আৰু শীতলীকৰণ হৈছে কেলছিয়াম হাইড্ৰক্সাইড। চূণটো তোমালোকে দেখা পাইছা, চূণ মানে কি তামোলৰ লগত যিটো চূণ খোৱা হয়, সেই যিটো মানে কি চূণৰ টুকুৰাটো যিটো আছে, পিচটো আছে, সেই পিচটোক আমি কি বুলি ক'ম? পৰাচন বুলি ক'ম। আৰু যিটো পানীত বইল কৰাৰ পিছত মানে কি পানী যেতিয়া আমি চূণবিলাক কি কৰিম? ডুবাই দিম, তেতিয়া কি হ'ব? তাৰ পৰা তাপ উৎপন্ন হ'ব, বহুত বেছি কি হয়? গৰম হয়। গৰম হোৱাৰ ফলত যিটো পেষ্ট উৎপন্ন হ'ব, মানে কি আমি যিটো মানে কি চূণ খাওঁ তামোলৰ লগত, তেতিয়াহ'লে সেইটো কি বুলি ক'ব? শীতলীকৰণ বুলি ক'ব। ক্লিয়াৰ হৈছে? কেলছিয়াম অক্সাইড মানে কি পৰাচনৰ যদি পানীৰ লগত বিক্ৰিয়া কৰে কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। CaOH2 কেলছিয়াম হাইড্ৰক্সাইড। সুধিছে 2 নম্বৰ কুৱেশ্যনত যে বিক্ৰিয়াটোৰ কি প্ৰকাৰ? নাম কি? Fe2O3 প্লাছ Al2O3 প্লাছ Fe। এতিয়া আমি দেখিছোঁ যে আইৰণ হৈছে, আইৰণক কি কৰিছে? এলুমিনিয়ামে উলিয়াই দিছে, ৰাইট। প্ৰথমে তুমি যদি চোৱা যে Fe আৰু O একেলগে আছিল নে নাই? আইৰণ আৰু অক্সিজেন একেলগে আছিল, বাট কি হৈছে? এলুমিনিয়াম আহি গ'ল। এলুমিনিয়াম হৈছে পাৱাৰ বেছি আছে, মানে এলুমিনিয়াম হৈছে অধিক সক্ৰিয় মৌল। তো ই কি কৰিছে? এলুমিনিয়ামে আইৰণক কি কৰিছে? Fe2O3 পৰা অপহৃত কৰিছে। তো সেইবাবে তাৰ নামটো কি হ'ব? অপহৰণ বিক্ৰিয়া। এটা মানে কি জকা এটা দি দিছোঁ বা স্কাল দিছোঁ, এটা মানে কি এটা এক্সাম্পল দিছোঁ যে AB প্লাছ C প্লাছ AC ইকুৱেল AC প্লাছ B হ'ব। মানে কি AB, তুমি ছাপ'জ ধৰি লোৱা দুটা বস্তু আছে A আৰু B লগ লাগি আছিল, বাট এটা কি হৈছে? অইন এটা আহিছে C, আৰু Cৰ কি হৈছে? পাৱাৰটো বেছি। C কৈছে যে B তই ওলাই যা, মই কি কৰিম? Cৰ লগত যাম। মই C কৈছে যে মই Aৰ লগত যাম। তুমি ছাপ'জ এটা এক্সাম্পল লোৱা যে তুমি ধৰি লোৱা এটা প্ৰপাৰ্টি এটা কি কৰিছা? ডিল কৰিছা। তুমি প্ৰপাৰ্টিটো বেচিবা 2 লাখত। ছাপ'জ মই কিনিব আহিছোঁ, মই দিম তোমাক 1,80,000, 1,80,000 টকা দিম। তুমি কি ক'লা? সন্তুষ্ট হ'লা বাৰু। বাট ছাপ'জ অইন এজন ব্যক্তি আহিছে, মানে ক্লাইণ্ট এটা আহিছে, বেপাৰী এটা আহিছে, তেওঁ কৈছে যে মই প্ৰপাৰ্টিটো 2,10,000 দিম। তুমি কি কৰিবা? অবভিয়াছলি মোক দিবা নে তেওঁক দিবা? অবভিয়াছলি তুমি কি কৰিবা? তেওঁক দিবা, কাৰণ তুমি দামটো কি পাইছা? বেছি পাইছা। তো বেছি পাৱাৰফুল কোনি হ'ল ইয়াতে? তেওঁ মোক কি কৰিছে? উলিয়াই দিছে। অ'কে, তো সেইটো কি হ'ব? অপহৰণ বিক্ৰিয়া, বা তোমালোকে মনত ৰাখা অপহৰণ। অপহৰণ কৰিলে কি হয়? কিডনেপ কৰিলে কি হয়? লৈ যায়, মানে উলিয়াই দিয়ে। লোৰ গজাল এটা কপাৰ ছালফেট দ্ৰৱত ডুবাই ৰাখিলে ৰঙৰ পৰিৱৰ্তন কিয় ঘটে? কপাৰ ছালফেট দ্ৰৱৰ কি হৈছে? কালাৰ যিটো আছে, মানে কি যিটো ৰং আছে, এইটো হৈছে নীলা। যেতিয়া আমি তাত এটা গজাল এটা কি কৰিম? ডুবাই দিম, তেতিয়াহ'লে কি হ'ব? গোটেই কালাৰটো চেঞ্জ হৈ যাব। তো কিয় হয় এইটো? কাৰণ অপহৰণ বিক্ৰিয়া হয়। যিটো ল' আছে, মানে আইৰণ আছে, আইৰণটো কি হৈছে? কপাৰতকৈ বেছি পাৱাৰফুল, বা কপাৰতকৈ বেছি কি হ'ব? অধিক সক্ৰিয় হ'ব। তো সেয়ে কি কৰিব? এই কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰক অপহৰিত কৰে আৰু আইৰণ ছালফেট বা FeSO4 গঠন কৰে, যাৰ ফলত কি হয়? দ্ৰৱটোৰ ৰঙৰ পৰিৱৰ্তন হয়। কপাৰ লিখি দিয়া আছে, তোমালোকে পঢ়িবা। বুজি যদি নোপোৱা কমেণ্টত জনাবা, মানে কি নেক্সট ক্লাছত মই ভালদৰে কিতাপখিনি ক্লিয়াৰ কৰি দিম। এটা বিক্ৰিয়া দিছে, তোৱাইছে যে Cl সূৰ্যৰ পৰত ৰাখিলে Ag প্লাছ Cl2। অ'কে, তোমালোকে ইয়াত দেখা পাইছে যে এটা বস্তু আছিল, কি আছিল? Ag আৰু Cl আছিল। Ag Cl লগ লাগি আছিল, লগ লাগি থকাৰ পিছত কি হৈছে? সোঁফালে যদি তোমালোকে যদি চোৱা কাৰ্চিন পথৰ, কি হৈছে? Ag আৰু Cl2 লৈ পৰিৱৰ্তন হৈছে, ৰাইট। ইয়াতে আমি কি দেখিছোঁ যে এটা বস্তু আছিলে, এই বস্তুটো কি হৈছে? দুটা বা তাতকৈ বেছি অধিক কি হৈছে? বিক্ৰিয়াজাত পদাৰ্থলৈ কি হৈছে? ভাঙি গৈছে। ছাপ'জ এটা গ্লাছ এটা আছিল, গ্লাছটো তুমি কি কৰিলা? মাটিত বা ফ্ল'ৰত কি কৰিলা? পেলাই দিলা। যাৰ ফলত কি হ'ব? গ্লাছটো অবভিয়াছলি ভাঙিব। তো ভাঙি কি হ'ব? টুকুৰা টুকুৰ হ'ব। তো গ্লাছ কেইটা আছিল? এটা আছিল, বাট সি কি হৈছে? ভাঙি কেইটালৈ পৰিৱৰ্তন হৈছে? দুটা বা তাতকৈ বেছিলৈ পৰিৱৰ্তন হৈছে। তো সেইটো কি বুলি ক'ব? বিযোজন বিক্ৰিয়া বুলি ক'ব। বিযোজন মানে কি হৈছে? ভাঙি যোৱা। ক্লিয়াৰ হৈছে তোমালোকৰ? তো এই যিটো উদাহৰণটো দিয়া আছে, এই মই NCERTৰ পৰা লৈছোঁ, তোমালোকে নিশ্চয়কৈ দেখা পাইছা। প্ৰথমতে চিলভাৰ ক্লৰাইডৰ যিটো কালাৰ আছিল, মানে কি ৰং আছিল, সেইটো হৈছে বগা আছিল। নেক্সট কি হৈছে? এইটো সূৰ্যৰ পৰা যদি আমি ৰাখি থওঁ, তেতিয়াহ'লে তাক কিলৈ পৰিৱৰ্তন হ'ব? Ag আৰু Cl2লৈ পৰিৱৰ্তন হ'ব, অৰ্থাৎ বিযোজন হ'ব। আৰু বিযোজন হোৱাৰ ফলত কি হ'ব? মটীয়া ৰঙলৈ কি হ'ব? পৰিৱৰ্তন হ'ব। এই কুৱেশ্যনটো 2012-14 এই ধৰণৰ মানে কি 2016 নে 17 আহিছিল। অ'কে, তোমালোকে যদি কুৱেশ্যনৰ পৰা যদি চোৱা, তেতিয়াহ'লে আহিছিল। তো সেইকাৰণে মানে কি ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ মই। নেক্সট হৈছে অপহৰণ বিক্ৰিয়া। যি ৰাসায়নিক বিক্ৰিয়া তাত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপহৰিত কৰে, তাক কি বুলি ক'ব? অপহৰণ বিক্ৰিয়া বুলি ক'ব। মই তোমালোকক বুজাই দিছোঁ। তোমালোকে দেখা পাইছা এক্সাম্পল নম্বৰ 1ত Fe আছে, Ag Cl আছে। Ag আৰু কি আছে? Cl লগ লাগি আছিল, কিন্তু কি কৰিছে? Fe আহিছে। Fe আহি কি কৰিছে? Ag কৈছে তই ওলাই যা, তোৰ একো কাম নাই ইয়াতে। তো Ag কি হৈছে? ওলাই গৈছে। তো FeCl2লৈ পৰিৱৰ্তন হৈছে। নেক্সট এক্সাম্পলত দিছোঁ Fe প্লাছ CuSO4, FeSO4 প্লাছ Cu। তোমালোকে দেখিছে যে আইৰণ আছে, আইৰণ হৈছে কপাৰতকৈ বেছি পাৱাৰফুল।
তো বেছি পাৱাৰফুল হোৱাৰ কাৰণে কি কৰিছে এফি কপাৰক কি কৰিছে অপহৃত কৰিছে কপাৰক কৈছে তই ওলাই যা বাহিৰ হৈ যা তোৰ ইয়াত একো কাম নাই মই ছালফেটৰ লগত থাকিম তো এফি এছ ওপৰত উৎপন্ন কৰিছে ইম্পৰ্টেণ্ট বস্তু হৈছে জাৰণ আৰু বিজাৰণ বিক্ৰিয়া কি বস্তু বহুত বেছি ইম্পৰ্টেণ্ট আৰু বহুত বেছি ইজি হয় জাৰণ মানে হৈছে অক্সিজেন যদি লগ লাগে কি হ'ব জাৰণ হ'ব আৰু অক্সিজেন যদি লগ নালাগে মানে অক্সিজেন যদি ওলাই যায় তেতিয়াহ'লে কি হ'বতো বিজাৰণ হ'ব আৰু যদি কোনোবা এটা বিক্ৰিয়াত দুয়োটা বস্তু যদি একেলগে হয় তেতিয়াহ'লে তাক আমি কি বুলি ক'ম ৰেডক্স বিক্ৰিয়া বুলি ক'ম যি ৰাসায়নিক বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুয়োটা একেলগে সংঘটিত হয় তাক কি বুলি ক'ব ৰেডক্স বিক্ৰিয়া বুলি ক'ব ইম্পৰ্টেণ্ট হয় বহুতবাৰ আহিছে কুৱেশ্যনবিলাক জাৰণৰ উদাহৰণ হৈছে পানী আমি গম পাওঁ যে পানীত কেতিয়াকৈ সংকেতটো হৈছে H2O আৰু পানী হৈছে হাইড্ৰজেন আৰু কি অক্সিজেন লগ লাগি হৈছে তো হাইড্ৰজেন প্লাছ অক্সিজেন লগ লাগি পানী হৈছে তো H2 কি হৈছে H2 লগত প্ৰথম তোমালোকে যদি বাওঁফালে যদি চোৱা যে H2 লগত কি আছিল অক্সিজেন আছিল নেকি নাই অক্সিজেন নাই বাট আমি যদি সোঁফালে যদি চাওঁ কি হৈছে H2 লগত এটা অক্সিজেন কি হৈছে লগ লাগিছে তো আমি ক'ব পাৰিম নে নোৱাৰোঁ আমি এতিয়া মানে কি ক'ব পাৰিম যে H2 অক্সিজেনৰ সৈতে লগ হৈছে আৰু এই কি হ'ব এইটো জাৰণ বিক্ৰিয়া হ'ব কাৰণ হাইড্ৰজেনৰ লগত পোনপ্ৰথমে অক্সিজেন নাছিল বাট এট দ্য এণ্ড অফ দ্য ৰিয়েকশ্যন আমি কি দেখাইছোঁ যে হাইড্ৰজেনৰ লগত অক্সিজেন যোগ হৈছে যোগ হোৱাৰ কাৰণে কি হ'ব জাৰণ হ'ব বিজাৰণ বুলি ক'লে স্ক্ৰীনত চোৱা CuO কপাৰ অক্সাইড প্লাছ H2 Cu প্লাছ H2O তোমালোকে দেখিছা যে পোনপ্ৰথমে কি আছিল কপাৰৰ লগত অক্সিজেন আছিল নে নাই CuO আছিল নে নাই O মানে হৈছে অক্সিজেন তো ওৰ পৰা কি হৈছে Cu মানে কি Oটো গুচি গৈছে তো গুচি গ'লে কি হ'ব বিজাৰণ হ'ব আৰু H2 লগত পোনপ্ৰথমে আছিল নেকি অক্সিজেন নাছিল বাট কি হৈছে H2 এট দ্য এণ্ড অফ দ্য ৰিয়েকশ্যন আমি কি দেখিছোঁ বিক্ৰিয়াটোৰ শেষত আমি কি দেখিছোঁ যে H2 লগত Oটো কি হৈছে লগ হৈছে লগ হোৱাৰ ফলত কি হৈছে এইটো জাৰণ হৈছে তো আমি যিটো ৰাসায়নিক বিক্ৰিয়াত কি হয় জাৰণ আৰু বিজাৰণ দুয়োটা একেলগে সংঘটিত তাক কি বুলি ক'বা ৰেডক্স বিক্ৰিয়া বুলি ক'বা কমেণ্টত তোমালোকে নিশ্চয়কৈ জনাবা মোক এইটো বস্তু জিংক অক্সাইড প্লাছ কাৰ্বন জিংক প্লাছ কাৰ্বন মন'ক্সাইড এইটো কি হ'ব কোনটো বস্তু জাৰণ হৈছে তোমালোকে লিখিবা জাৰিত হৈছে বিজাৰিত হৈছে এনেদৰে লিখিবা তোমালোকে কমেণ্টৰ আনচাৰবিলাক নিদিয়া অ'কে তাৰ কাৰণে মানে কি বেয়া লাগে আৰু তোমালোকে দিবলৈ ট্ৰাই কৰিবা কাৰণ তোমালোকে মানে কি প্ৰেক্টিছ কৰিব লাগিবতো শ্বসনক কিয় তাপবৰ্জি বিক্ৰিয়া বোলে শ্বসন হৈছে শ্বসন কি বস্তু শ্বসন মানে কি হৈছে বঢ়িয়াভাৱে কি যে আমি উশাহ নিশাহ লৈ থকাটো শ্বসন আচলতে এইটো বস্তু নহয় আমি কি যি হয় আমি বহুত বস্তু খাওঁ অ'কে ভাত দালি আলু মাংস মাছ এইবিলাক আমি খাওঁ এইবিলাক কি হৈছে বহুত বেছি জটিল পদাৰ্থ অ'কে যেতিয়া আমি খাওঁ আমাৰ কি হয় দাঁতেৰে ভাঙি দিওঁ তাক পোনপ্ৰথমে কি হ'ব সৰু সৰু টুকুৰালৈ কি হৈছে পৰিৱৰ্তন হৈছে পৰিৱৰ্তন হোৱাৰ ফলত কি হ'ব এইটো পেটৰ ভিতৰলৈ লৈ যাব পেটৰ ভিতৰত কি আছে বহুতবিলাক মেচিন আছে লাইক পাকস্থলী আছে যকৃত আছে লিভাৰ আছে এইবিলাক আছে তো এইবিলাকে কি কৰিব সেই সৰু সৰু অংশকেইটাক আৰু কি হ'ব বহুত বেছি মাইক্ৰস্কোপিক লেভেলৰ মানে কি টুকুৰালৈ পৰিৱৰ্তন একদম সৰু টুকুৰালৈ কি কৰিব পৰিৱৰ্তন কৰিব আৰু সেই টুকুৰাবিলাক কি হ'ব তাৰ পৰা আমি কি পাম শক্তি পাম আমি যিটো বস্তু খাই আছোঁ আমি খাই থকা বস্তুবিলাকৰ পৰা আমি কি পাওঁ অবভিয়াছলি আমি শক্তি পাওঁ তো সেই আমি কি ক'ম আমি যিখিনি বস্তু খাই আছোঁ সেই বস্তুখিনি আমাৰ পেটত কি হয় শক্তিৰ যোগান ধৰে তাৰ পৰা আমি কি উৎপন্ন হয় শক্তি উৎপন্ন হয় যিখিনি বস্তু আমি খাওঁ সেইখিনিত কি থাকে কাৰ্বহাইড্ৰেট থাকে তোমালোকে নিশ্চয়কৈ শুনিছা ৰুটি দাইল ভাত এইবিলাকৰ কি থাকে কাৰ্বহাইড্ৰেট বহুত বেছি পৰিমাণে থাকে দেন এই যিটো কাৰ্বহাইড্ৰেট আছে কাৰ্বহাইড্ৰেটবিলাক কি হয় পেটৰ ভিতৰত গ্লুক'জলৈ পৰিৱৰ্তন হ'ব গ্লুক'জলৈ পৰিৱৰ্তন হোৱাৰ ফলত আমাক গ্লুক'জে কি দিয়ে আমাক শক্তি প্ৰদান কৰে সেয়ে মানে কি খায় গ্লুকন ডি খায় তোমালোকে দেখিছা নিশ্চয়কৈ যে গ্লুকন ডি গৰমৰ দিনত বহুতেই খায় কিয় খায় বিকজ কুইক এনাৰ্জি এটা পায় কাৰণ তাতে কি থাকে গ্লুক'জ থাকে তো সেয়ে কি হ'ব শ্বসন মানে কি হৈছে শক্তি দিয়ে আৰু যিটো বিক্ৰিয়াত শক্তি কি উৎপন্ন হয় তাক কি বুলি ক'ব তাপবৰ্জি বুলি ক'ব আৰু যিটো বিক্ৰিয়াত কি হয় শক্তিটো দিব লগা হয় অৰ্থাৎ শক্তিটো কি হয় শোষিত হয় তাক আমি কি বুলি ক'ম তাপগ্ৰাহী বুলি ক'ম ক্লিয়াৰ হৈছে চিপছৰ পেকেটত কিয় নাইট্ৰজেন গেছ ভৰাই ৰখা হয় অবভিয়াছলি আমি দেখিছোঁ যে চিপছৰ পেকেট কি হয় চিপছবিলাক কি হয় বহুত বেছি কম পৰিমাণে থাকে অ'কে বাট পেকেটটো কি হৈছে ফুলি থাকে তাত এটা কি থাকে গেছ থাকে অ'কে সকলোৱে মানে কি খায় সকলোৱে জানে এইটো যাৰ থকা গেছটোৰ নাম সুধিব পাৰে কি হ'ব নামটো নাইট্ৰজেন গেছ কিয় ভৰাই ৰখা হয় কাৰণ নাইট্ৰজেন হৈছে এবিধ কি হৈছে প্ৰতিজোৰক পদাৰ্থ যিয়ে এই বস্তুখিনি কি হৈছে অক্সিজেনৰ সংস্পৰ্শত হোৱাত কি কৰে বাধা দিয়ে অ'কে বাধা দিয়ে যদি বাধা নিদিয়ে কি হ'ব সেই যিখিনি বস্তু আছিল সেই বস্তুখিনি যদি বায়ুৰ সংস্পৰ্শত অৰ্থাৎ চিপছৰ পেকেট বা যদি খোল খায় তেতিয়াহ'লে কি হ'ব অক্সিজেন থাকিব নে নাই বায়ুমণ্ডলত অবভিয়াছলি অক্সিজেন আছে আমাৰ বায়ুমণ্ডলত তো সেই কি হ'ব এই চিপছৰ পেকেটৰ পৰা কি হ'ব অক্সিজেন গেছটো যদি সংস্পৰ্শলৈ যদি আহে তেতিয়াহ'লে তাৰ যিটো মানে কি টেষ্ট আছিল সেই টেষ্টটো বেয়া হ'বই আৰু সেই তেলজাতীয় বা চৰ্বিজাতীয় পদাৰ্থখিনি কি হ'ব দুৰ্গন্ধ ওলাব তাৰ পৰা কি পচি বহুত বেয়া গন্ধ এটা ওলাব সেয়ে কি কৰা হয় তাক নাইট্ৰজেন গেছ ভৰাই ৰখা হয় নাইট্ৰজেনে কি কৰে এই বস্তুখিনিক প্ৰতিজোৰক পদাৰ্থ হিচাপে কাম কৰে জাৰণ হ'ব নিদিয়ে অক্সিজেনৰ সংস্পৰ্শ আহিব নিদিয়ে যাতে টেষ্টটো মানে কি ভালদৰে থাকে সন্তুলন কৰা মানে কি চাবা তোমালোকেতো গম পোৱা যে চেপ্টাৰ নম্বৰ 1ত কি আছে বহুত বেছি সন্তুলন কৰা আছে ফৰ্মুলা কিদৰে লিখে সন্তুলন কিদৰে কৰিব লাগে তাৰ বিষয়ে মই তোমালোকক লাগে তেতিয়া মই দি দিম আৰু যদি তোমালোকে এইটো বিচাৰা যে আমি কেৱল কুৱেশ্যন আনচাৰ লাগে তেতিয়াহ'লে কুৱেশ্যন আনচাৰ দিম তোমালোকে মোক নিশ্চয়কৈ বুজাবা মানে কি ক'বা কমেণ্ট বক্সত যে তোমালোকক এক্সপ্লেনেশ্যন লাগিব বুজাই দিব লাগিব নে জাষ্ট
কুৱেশ্যন আনচাৰ দিব লাগিব কাৰণ মই তোমালোকৰ বস্তুটো জানিব লাগিব না তোমালোকক কোনখিনি বস্তু লাগে অ'কে মই জাষ্ট মোৰ মতে দি থাকিলে নহ'ব আৰু সেইকাৰণে সুধিছোঁ নেক্সট কুৱেশ্যন হৈছে অধক্ষেপণ বিক্ৰিয়া কাক বোলে যি বিক্ৰিয়াত অধক্ষেপ উৎপন্ন হয় তাক অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় অধক্ষেপ কি বস্তু হৈছে এবিধ কি হয় যেনেকৈ আমি কি দেখা পাওঁ যে গাখীৰত কেতিয়াবা কি হয় এটা বগা বগা বস্তু কি থাকে ভাহি থাকে অ'কে বগা পাতল লেয়াৰ এটা থাকে তোমালোকে নিশ্চয়কৈ দেখিছা মিল্ক আৰু গাখীৰত কি থাকে কেতিয়াবা গাখীৰবিলাক যেতিয়া মানে কি ফাটে তেতিয়া মানে কি বেছিকৈ হয় ফাটিলে জমাই চাবাচোন গাখীৰবিলাক মানে যেতিয়া পনীৰ বনায় তেতিয়াহ'লে কি হ'ব গাখীৰটো ফটোৱা হয় গাখীৰটো যেতিয়া কেতিয়াবা ফাটে সেই ফটোৱা গাখীৰখিনিত কি থাকে এটা বগা মানে হোৱাইট এটা বস্তু থাকে সেই বস্তুটো কি থাকে ভাহি থাকে তো কেমিষ্ট্ৰিত বা ৰসায়ন বিজ্ঞানত বা বিজ্ঞানত যেতিয়া আমি কি কৰিম পৰীক্ষাবিলাক কৰিম তেতিয়াহ'লে মানে কি ছেম ধৰণে এই বগা বস্তুটো কি হয় টেষ্ট টিউবত ভাহি থাকে তাক আমি কি বুলি ক'ম অধক্ষেপ বুলি ক'ম অধক্ষেপ কি বুলি যদি সুধে তেতিয়াহ'লে কি লিখিব লাগিব যে পানীত অদ্ৰব্য এবিধ বগা পদাৰ্থ পানীত যিটো মানে কি দ্ৰৱীভূত নহয় পানীত ভাহি থাকে অ'কে চেপ্টাৰ 1ৰ পৰা যদি কিবা ডাউট কুৱেশ্যন লাগে তেনেহ'লে মোক জনাবা তোমালোকৰ নিশ্চয়কৈ বহুত বেছি ডাউট আছে সেই ডাউটখিনি মই তোমালোকৰ নিশ্চয়কৈ ক্লিয়াৰ কৰি দিম আজিৰ ভিতৰত ক্লিয়াৰ কৰি দিম নেক্সট মেথছৰ ক্লাছ আহি আছে তোমালোকে ভিডিঅ'টো চাবা এণ্ড কুৱেশ্যনছবিলাক এটেম্প কৰিবলৈ ট্ৰাই কৰিবা যিখিনি বস্তু মই দিছিলোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং আহি আছোঁ নেক্সট ভিডিঅ'ত টিল দেন থেংক ইউ এণ্ড বাই বাই